আক্রমণ করেছে পাক অধিকৃত কাশ্মীরত পিন পয়েন্ট আক্রমণ পিন পয়েন্ট টার্গেট পাক অধিকৃত কাশ্মীরত থকা সন্ত্ৰাসবাদীৰ ঘাটিত পিন পয়েন্ট টার্গেট ভারতীয় সেনার অপারেশন সিন্দুর নামেৰে ভারতীয় সেনাই প্ৰতিশোধৰ যাত্ৰা আৰম্ভ কৰিছে। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামীয়ে আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। আৰু এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ আপোনাৰ সন্মুখলৈ লৈ আহিছো। নিশাৰে পৰা পুৱতি নিশাৰ পৰাই আমি আপোনালোকৰ সন্মুখত এই ডাঙৰ খবৰ লৈ আহিছো, য'ত নেকি ভাৰতীয় সেনাই অৱশেষত 7 মেৰ পুৱতি নিশা পাক অধিকৃত কাশ্মীৰত সন্ত্ৰাসবাদীৰ ঘাটিত সন্ত্ৰাসবাদীৰ ঠিকনা তছনছ কৰি পেলাইছে। 9টাকৈ সন্ত্ৰাসবাদীৰ ঘাটিৰ উচন কৰিছে পাক সেনাৰ সমৰ্থন পুষ্ট, পাকিস্তানৰ সমৰ্থন পুষ্ট, পাকিস্তানৰ মদত পুষ্ট সন্ত্ৰাসবাদী কুখ্যাত সন্ত্ৰাসবাদী জৈশ-ই মহম্মদ লস্কৰী তৈবাৰ মুখ্য কাৰ্যালয়ত মুখ্য আঘাত প্ৰচণ্ড আক্ৰমণৰ ঘটনা সংঘটিত কৰিলে অৱশেষত ভাৰতীয় সেনাই, য'ত নেকি সমগ্ৰ ভাৰতৰ জনতাই অপেক্ষা কৰি আছিল যে কেতিয়া প্ৰতিশোধ ল'ব, পেহেলগাম কাণ্ডৰ প্ৰতিশোধ কেতিয়া ল'ব ভাৰতীয় সেনাই, ভাৰতে পাকিস্তানক কেতিয়া এশিকনি দিব, আৰু সকলো প্ৰশ্নৰ উত্তৰ অৱশেষত ভাৰত চৰকাৰে দিলে, ভাৰতৰ সেনাই দিলে। ভাৰতীয় সেনা জিন্দাবাদ, বন্দে মাতৰম, জয় হিন্দ ইত্যাদি ধ্বনিৰে এই মুহূৰ্তত মুখৰিত হৈছে ভাৰতৰ আকাশ বতাহ। জয় হিন্দ বন্দে মাতৰম ধ্বনিৰে মুখৰিত হৈছে ভাৰতৰ আকাশ বতাহ। যি সময়ত ভাৰতৰ জনতাই বিচাৰি আছিল, প্ৰতিশোধৰ জুই জ্বলি আছিল ভাৰতীয় জনতাৰ মনত, পেহেলগাম কাণ্ডৰ যি বৰ্বৰ কাণ্ড সংঘটিত কৰিছিল, নিৰীহৰ তেজেৰে ৰাঙলী হৈছিল পেহেলগামৰ সেউজ উপত্যকা, বৈশৰণ উপত্যকা নৰকত পৰিণত কৰিছিল পাক সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন লস্কৰী তৈবাৰ ভগ্নী সংগঠন দ্য ৰেজিষ্টেন্স ফ্ৰণ্টে। আৰু সেই কাণ্ডৰ প্ৰতিশোধ লোৱাৰ বাবে ভাৰত চৰকাৰ বদ্ধপৰিকৰ হৈছিল, ভাৰত চৰকাৰে পণ লৈছিল, ভাৰত চৰকাৰে প্ৰতিজ্ঞা লৈছিল যে সন্ত্ৰাসবাদক ধূলিৰ লগত মাটিৰ লগত মিহলি কৰি দিয়া হ'ব। আৰু সেই পাক অধিকৃত কাশ্মীৰ যি নেকি পাকিস্তানৰ সন্ত্ৰাসবাদীক লালন পালন দিয়াৰ এক পৃষ্ঠভূমি, আৰু সেই পৃষ্ঠভূমিতে সন্ত্ৰাসবাদীৰ ঠিকনা তছনছ কৰিছে, পিন পইণ্ট টাৰ্গেট কৰি সন্ত্ৰাসবাদী ঠিকনা তছনছ কৰিছে ভাৰতীয় সেনাই। এই মুহূৰ্তৰ ডাঙৰ খবৰ, আমি প্ৰতিটো তথ্য সঠিক আৰু শুদ্ধ ৰূপত দ্ৰুতভাৱে আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ। প্ৰতিটো তথ্যই এই আক্ৰমণ প্ৰত্যাক্ৰমণৰ, কাৰণ বাৰে বাৰে সীমান্তত লাইন অফ কণ্ট্ৰলত পাকিস্তানৰ সেনাই অপ্ৰৰোচিতভাৱে যুদ্ধবিৰতি উলংঘা কৰি আহিছে। স্মল আৰ্মছ ফায়াৰিঙেৰে ভাৰতীয় সেনাক ব্যস্ত ৰাখিছিল বিগত কেইদিনত পেহেলগাম কাণ্ডৰ পিছৰে পৰাই, আৰু বাৰে বাৰে যুদ্ধবিৰতি উলংঘা কৰা পাকিস্তানক সমুচিত প্ৰত্যুত্তৰ দি আহিছে ভাৰতীয় সেনাই। আৰু তাৰ পিছত পাকিস্তানৰ ৰাডাৰক ব্যৰ্থ কৰি ভাৰতীয় বায়ু সেনাই পাক অধিকৃত কাশ্মীৰত প্ৰৱেশ কৰি সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ চলায়। অতি প্ৰিচাইজ আক্ৰমণ বুলি ইতিমধ্যে কোৱা হৈছে। ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ তৰফৰ পৰা এটা বিবৃতিত এই আক্ৰমণৰ কথা স্পষ্টকৈ উল্লেখ কৰা হৈছে। পুৱতি নিশা 1:44 অপাৰেশ্যন সিন্দুৰ এই যাত্ৰা আৰম্ভ কৰিছে ভাৰতে, প্ৰতিশোধৰ যাত্ৰা আৰম্ভ কৰিছে, যাক অপাৰেশ্যন সিন্দুৰ নাম দিয়া হৈছে। অপাৰেশ্যন সিন্দুৰ এই কাৰণে যে পেহেলগামত পত্নীৰ সন্মুখত স্বামীক হত্যা কৰা হৈছিল, পত্নীৰ শিৰৰ সিন্দুৰ কপালৰ ফুট মচি পেলাইছিল কুখ্যাত সন্ত্ৰাসবাদীয়ে। গতিকে সেই সিন্দুৰৰ মূল্য ভৰিব লাগিব বুলি প্ৰধানমন্ত্ৰী মোদীয়ে ভাবুকি দিছিল সন্ত্ৰাসবাদীক, আৰু সেইবাবেই এই বিশেষ তাৎপৰ্য বহন কৰিছে এই অভিযান, যাৰ নাম দিয়া হৈছে অপাৰেশ্যন সিন্দুৰ। এই অপাৰেশ্যন সিন্দুৰ পেহেলগামৰ যিসকল মহিলাৰ স্বামীক হত্যা কৰিছে সন্ত্ৰাসবাদীয়ে, সেই মহিলাৰ শিৰৰ সিন্দুৰৰ মূল্য এতিয়া পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে ভৰিব লাগিব, আৰু যাৰ বাবে বচা 9টাকৈ ঘাটি, য'ত লস্কৰী তৈবাৰ মুখ্য কাৰ্যালয়, জৈশ-ই মহম্মদৰ মুখ্য কাৰ্যালয়ত ভয়ানক আক্ৰমণৰ ঘটনা সংঘটিত কৰিছে ভাৰতীয় সেনাই। পাকিস্তানৰ ৰাডাৰক ব্যৰ্থ কৰি এনেধৰণৰ প্ৰচণ্ড আক্ৰমণ ভাৰতৰ বায়ু সেনাই, এই আক্ৰমণত 12টাকৈ সন্ত্ৰাসবাদী নিধন হোৱাৰ তথ্য এই মুহূৰ্তত লাভ কৰা হৈছে। ভাৰতীয় বায়ু সেনাৰ অপাৰেশ্যন সিন্দুৰত আহতৰ সংখ্যা 55 জন বুলি জানিব পৰা হৈছে। আমি পুনৰ জনাইছোঁ, ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে ইতিমধ্যে স্পষ্ট কৰি দিছে, এই আক্ৰমণৰ উদ্দেশ্য পাকিস্তানৰ কোনো সামৰিক ঘাটি নহয়, পাকিস্তানৰ কোনো অৰ্থনৈতিক স্থান নহয়, পাকিস্তানৰ কোনো সাধাৰণ জনতা নহয়। এই আক্ৰমণৰ লক্ষ্য, এই আক্ৰমণৰ টাৰ্গেট হৈছে একমাত্ৰ সন্ত্ৰাসবাদীৰ ঘাটি। ইতিমধ্যেই ভাৰতীয় চোৰাংচোৱাই 42টাকৈ ঘাটিৰ তথ্য লাভ কৰিছিল, য'ত নেকি সন্ত্ৰাসবাদক লালন পালন কৰি অহা হৈছে, যি নেকি পাক অধিকৃত কাশ্মীৰৰ টেৰৰ লঞ্চ পেড হিচাপে ব্যৱহাৰ কৰিছিল পাকিস্তানী সেনাই।
আৰু সেই 42টাকৈ টেৰৰ লঞ্চ পেড চিনাক্ত কৰিছিল ভাৰতীয় সেনাই আৰু ভাৰতীয় সেনাক যেতিয়াই মোদীয়ে পূৰ্ণ স্বাধীনতা প্ৰদান কৰিছিল ফ্ৰী হেণ্ড দিছিল এই আক্ৰমণৰ আৰু সেই ফ্ৰী হেণ্ড লোৱাৰ পাছতে ভাৰতীয় সেনাক দায়িত্ব দিয়া হৈছিল যে কোন সময়ত কোন স্থানত ভাৰতীয় সেনাই আক্ৰমণ কৰিব সেয়া সম্পূৰ্ণ নিৰ্ভৰ কৰিব ভাৰতীয় সেনাৰ নিজৰ সিদ্ধান্তৰ ওপৰত নিজাববীয়া সিদ্ধান্ত ল'ব পাৰিব এনে ধৰণৰ মনোবল বঢ়াইছিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় সেনাৰ ওপৰত 100% গভীৰ বিশ্বাস থকাৰ কথা উল্লেখ কৰিছিল আৰু কালি যি আক্ৰমণ হৈছিল পুৱতি নিশা 1:44 এই আক্ৰমণৰ সম্পূৰ্ণ নিৰীক্ষণ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অজিত ডোভালৰ পৰা নৰেন্দ্ৰ মোদীলৈ এই আক্ৰমণৰ এই প্ৰত্যাক্ৰমণৰ এই প্ৰতিশোধৰ প্ৰত্যাঘাতৰ সম্পূৰ্ণ নিৰীক্ষণ কৰিছিল পৰ্যবেক্ষণ কৰিছিল 2016 চনৰ উৰিকাণ্ডৰ পুতক যেনেদৰে তুলিছিল ভাৰতে 2019 চনৰ পুলৱামা কাণ্ডৰ এৰিয়েল ষ্ট্ৰাইকেৰে পাকিস্তানৰ ভূমিত প্ৰৱেশ কৰি বালাকোটত প্ৰৱেশ কৰি জৈশ ই মহম্মদৰ ঘাটি উচন কৰিছিল আৰু ঠিক তেনেদৰে পেহেলগাম কাণ্ডৰ প্ৰতিশোধ এই মুহূৰ্তত বিগ এণ্ড বোল্ড সাউণ্ড আক্ৰমণ কৰিবলৈ সক্ষম হৈছে ভাৰতীয় সেনাই য'ত নেকি পেহেলগাম আক্ৰমণ কৰা পাক সমৰ্থিত সন্ত্ৰাসবাদীৰ ঘাটিত ভাৰতীয় সেনাই চলাইছে এই প্ৰচণ্ড আক্ৰমণ প্ৰতিশোধৰ প্ৰত্যাঘাত অপাৰেশ্যন সিন্দুৰ নামেৰে সন্ত্ৰাসবাদীৰ ঘাটিত এই ভয়ানক আক্ৰমণ চলাইছে ভাৰতীয় সেনাই পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত থকা সন্ত্ৰাসবাদীৰ ঘাটিক লক্ষ্য কৰি লৈছে আৰু নিৰ্ধাৰিত আৰু নিখুঁত তথা সফল লক্ষ্য বুলি ইতিমধ্যেই ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে সদৰি কৰিছে ইয়া নিৰ্ধাৰিত আছিল ইয়া নিখুঁত আছিল আৰু সফল আক্ৰমণ বুলি এই মুহূৰ্তত কোৱা হৈছে কাৰণ লস্কৰী তৈবা জৈশ ই মহম্মদৰ দৰে কুখ্যাত সন্ত্ৰাসবাদী সংগঠনৰ মুখ্য কাৰ্যালয় উচন কৰা বুলি এই মুহূৰ্তত দাবী কৰা হৈছে সন্ত্ৰাসবাদীৰ 9টাকৈ ঘাটিত আক্ৰমণ কৰে ভাৰতীয় সেনাই এই আক্ৰমণৰ কথা নিশ্চিত কৰিছে আৰু পাকিস্তানৰ এয়াৰ ডিফেন্স ব্যৱস্থাই ৰুধিব নোৱাৰিলে ভাৰতীয় বায়ু সেনা বাহিনীৰ এই আক্ৰমণ অৰ্থাৎ পাকিস্তানৰ ৰাডাৰক ব্যৰ্থ কৰি ভাৰতীয় বায়ু সেনাই পাকিস্তান আৰু পিওকে অৰ্থাৎ পাক অধিকৃত কাশ্মীৰত কৰিলে এই আক্ৰমণ ভাৰতীয় সেনাই এই আক্ৰমণত এই 9টাকৈ সন্ত্ৰাসবাদীৰ ঘাটি তথা ঠিকনা উচন কৰাৰ ক্ষেত্ৰত 12খনকৈ সুখয় 30 MKI 8খন ৰাফেল যুদ্ধ বিমানেৰে আক্ৰমণ কৰিছে ভাৰতীয় বায়ু সেনাই য'ত নেকি পাকিস্তানৰ 45 কিলোমিটাৰ ভিতৰলৈ গৈ সন্ত্ৰাসবাদীৰ ঘাটি আৰু প্ৰশিক্ষণ কেন্দ্ৰত আক্ৰমণ কৰা তথ্য এই মুহূৰ্তত সদৰি কৰা হৈছে য'ত নেকি আছে ভবলপুৰ মুৰ্দিকে কোটলি আহমদপুৰ সাৰ্কিয়া মুজফ্ফৰবাদ আৰু ফেইছলাবাদতো ভাৰতীয় সেনাই চলাইছে ভয়ংকৰ আক্ৰমণ পাকিস্তানৰ পঞ্জাব প্ৰদেশৰ ভিতৰলৈ গৈ বায়ু সেনাই এই আক্ৰমণ চলোৱাৰ খবৰ এই মুহূৰ্তত আহিছে য'ত নেকি পাকিস্তানৰ তৰফৰ পৰাও এই আক্ৰমণ চলোৱাৰ কথা ইতিমধ্যে সদৰি কৰিছে য'ত নেকি পুলৱামা কাণ্ডৰ যেতিয়া বালাকোটত ভাৰতে আক্ৰমণ কৰিছিল তেতিয়া পাকিস্তানৰ ফালৰ পৰা তথ্য প্ৰমাণ বিচৰা হৈছিল ভাৰতৰ অপপ্ৰচাৰ বুলি পাকিস্তানে অপপ্ৰচাৰ চলাইছিল পুলৱামা কাণ্ডৰ বালাকোট আক্ৰমণ যি আছিল ভাৰতৰ এৰিয়েল ষ্ট্ৰাইক সেয়া ভাৰতে মিথ্যা প্ৰচাৰ চলোৱা বুলি পাকিস্তানে অপবাদ আনিছিল কিন্তু এইবাৰ তেনেকুৱা কোনো কথা নাই এইবাৰ কোনো তথ্য প্ৰমাণৰ কথা নাই এইবাৰ পাকিস্তানে নিজেই কৈছে ভাৰতৰ ফালৰ পৰা আক্ৰমণ হোৱা বুলি পাকিস্তানে বেটতে হাত ভৰি লুকুৱাই ৰাখিছিল আজি পেহেলগাম কাণ্ডৰ পিছৰে পৰাই পাকিস্তানে বুজি উঠিছিল যে এইবাৰ ভাৰতে খুদাই নেৰে পাকিস্তানক এইবাৰ পাকিস্তানৰ ৰক্ষা নাই পাকিস্তানৰ নিষ্ঠাৰ নাই আৰু যাৰ বাবে পাকিস্তানে আত্মৰক্ষাৰ বাবে ব্যাপক ৰণচালি প্ৰস্তুত কৰিছিল পিওকেত কিন্তু সেই সকলো ৰণচালি উপহাস কৰি ভাৰতীয় বায়ু সেনাই এই প্ৰচণ্ড আঘাত হানিবলৈ সক্ষম হ'ল নিখুঁত নিৰ্ধাৰিত আৰু সফল আক্ৰমণ কৰিবলৈ সক্ষম হ'ল ভাৰতীয় সেনাই য'ত নেকি সন্ত্ৰাসবাদৰ ঘাটি উচন কৰিবলৈ সক্ষম হৈছে ভবলপুৰ মুৰ্দিকে কোটলি আহমেদপুৰ সাৰ্কিয়া মুজফ্ফৰবাদ আৰু ফেইছলাবাদত ভাৰতীয় সেনাই চলাইছে আক্ৰমণ আৰু এনেকুৱা ধৰণৰ পৰিস্থিতিত শ্ৰীনগৰত বিভিন্ন এয়াৰলাইন্সৰ বিমান সাময়িকভাৱে স্থগিত ৰখা হৈছে বিমানৰ উৰণ সাময়িকভাৱে স্থগিত ৰখা হৈছে শ্ৰীনগৰ লগতে চণ্ডীগড় লগতে পঞ্জাব লগতে ৰাজস্থান যোধপুৰ বিভিন্ন স্থানৰ এয়াৰলাইন্সসমূহ বৰ্তমান বন্ধ ৰখা হৈছে বিমানৰ উৰণ বন্ধ ৰখা হৈছে এনেকুৱা ধৰণৰ এটা যুদ্ধৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সুৰক্ষা নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত বিভিন্ন এয়াৰলাইন্সে গ্ৰহণ কৰিছে
আৰু আটাইতকৈ ডাঙৰ খবৰ এই মুহূৰ্তত যে পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ ইতিমধ্যে ভাৰতীয় বায়ু সেনা বাহিনী আৰম্ভ কৰিছে য'ত স্থল সেনা বাহিনীয়ে সহযোগ কৰিছে নৌ সেনা বাহিনী বায়ু সেনা বাহিনী স্থল সেনা বাহিনী ফ্ৰী হেণ্ড দিয়া হৈছে আক্ৰমণ কৰিবলৈ কাৰণ নৌ সেনা বাহিনীয়ে যিসমূহ অনুশীলন সফলতাৰে সম্পন্ন কৰিছে ভাৰতীয় বায়ু সেনা বাহিনীয়ে গংগা এক্সপ্ৰেছৱেত জৰুৰীকালীন সময়ত বিমান অৱতৰণ যুদ্ধ জাহাজ অৱতৰণৰ যি কৌশল যি পৰীক্ষণ সেয়া সফলতাৰে সম্পন্ন কৰি ভাৰতে নিজৰ শক্তিৰ পৰিচয় দিছে আৰু সেই শক্তিৰে ৰাফেল বিমানেৰে ভাৰতৰ অন্যতম শক্তি বায়ু সেনা বাহিনীৰ সেই ৰাফেল বিমানেৰে বিধ্বস্ত কৰিলে ভ্ৰষ্ট কৰিলে পাকিস্তানৰ সন্ত্ৰাসবাদৰ ঘাটি পাক অধিকৃত কাশ্মীৰত থকা সন্ত্ৰাসবাদৰ ঘাটি পিঅকেৰ বুকু বিদীৰ্ণ কৰি গৰজি উঠিল ভাৰতীয় বায়ু সেনা বাহিনীৰ যুদ্ধ বিমান পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ 9টাকৈ স্থানত প্ৰচণ্ড আক্ৰমণ 12টাকৈ সন্ত্ৰাসবাদী নিধন হোৱাৰ খবৰ আহিছে য'ত কুখ্যাত সন্ত্ৰাসবাদী কোন আছে সেই সন্দৰ্ভত অৱশ্যে নিশ্চিত তথ্য এই মুহূৰ্তত জানিব পৰা হোৱা নাই নিহতসকলৰ মাজত সেই সন্দৰ্ভতো ইতিমধ্যে চোৰাংচোৱাই তথ্য সংগ্ৰহ কৰি আছে পাকিস্তানৰ ঘাটিত লক্ষ্য কৰি নিৰ্ধাৰিত আৰু নিখুঁত আক্ৰমণ কৰিবলৈ সক্ষম হ'ল পাকিস্তানৰ এয়াৰ ডিফেন্স ব্যৱস্থাই ৰুধিব নোৱাৰিলে ৰাডাৰ ব্যৱস্থাক উপহাস কৰি ভাৰতীয় বায়ু সেনা বাহিনীয়ে চলালে এই ভয়ংকৰ আক্ৰমণ য'ত নেকি তছনছ হৈ পৰিল পাক অধিকৃত কাশ্মীৰৰ 9টাকৈ স্থানত থকা সন্ত্ৰাসবাদীৰ ঘাটি প্ৰিয় দৰ্শক আমি এই মুহূৰ্তত আপোনালোকক প্ৰতিটো তথ্য জনাম টিভিৰ পৰ্দাত লগতে নিউজ 18ৰ ডিজিটেল প্লেটফৰ্মত ধাৰাবাহিক প্ৰতিটো খবৰ শুদ্ধ সঠিক দ্ৰুত ৰূপত আগবঢ়াম আপোনালোকৰ সন্মুখত এই মুহূৰ্তত লাইভৰ পৰা বিদায় ল'ম বিশেষ সম্প্ৰচাৰ লৈ আহিম টেলিভিছনৰ স্ক্ৰীণত ধন্যবাদ